যোৰহাট নগৰৰ মাজমজিয়াৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলং পৰ্যন্ত নিৰ্মাণ কৰা প্ৰায় 1.27 কিলোমিটাৰ দৈৰ্ঘ্যৰ মণিৰাম দেৱান পিয়ালি বৰুৱা নামেৰে নামাঙ্কিত উৰণীয়া সেতু আজি ৰাইজৰ বাবে মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভোগদৈ দলঙৰ আৰম্ভণিৰে স্থানত ফিতা কাটি যোৰহাটৰ তৃতীয়খন উৰণীয়া সেতু মুকলি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতেই বৰুৱা চাৰিআলিত এক বিশাল জনসভা সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট পৌৰসভাৰ পৌৰপতি লক্ষ্মী খাৰঘৰীয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট, AIN লাইভ। গুৰুত্বপূৰ্ণ এটি ৰোডৰ ওপৰত ভোগদৈ দলঙৰ সমীপত লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰা উৰণ সেতুৰ আজি শুভ উদ্বোধন হ'ল। সময়তকৈ বহুত আগতেই এই উৰণ সেতুখনৰ নিৰ্মাণ সমাপন হ'ল। 180 কোটি টকা প্ৰায় ব্যয় সাপেক্ষে নিৰ্মিত এই উৰণ সেতুখনে যোৰহাট নগৰৰ যান-জঁট বহুখিনি কমাব আৰু আমি ইয়াত এখন যান-বাহনৰ বিশৃংখল নোহোৱা চহৰ হিচাপে যোৰহাটক গঢ়ি তুলিবলৈ সুবিধা পাম। অহা 3-4 মাহৰ ভিতৰত চিনামাৰাত আমি নিৰ্মাণ কৰি থকা উৰণ সেতুখনো আমি নিৰ্মাণ সম্পূৰ্ণ কৰিব পাৰিম। হ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।